Good morning everyone. Have a nice day. মই আজি আপোনালোকৰ আগত কেইটামান মোৰ জীৱনৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব খুজিছোঁ। মই মোৰ জীৱনটোক কেনেকৈ বহুত দুখৰ মাজৰ পৰা উলিয়াই আনি আকৌ সুন্দৰকৈ নিজৰ জীৱনটোক সজাই তুলিবলৈ সক্ষম হৈছোঁ, সেয়া হৈছে একমাত্ৰ ব্ৰহ্মকুমাৰী মেডিটেশ্যন চেণ্টাৰৰ কোৰ্ছ কৰি ৰাজ যোগা মেডিটেশ্যন কৰা আৰম্ভ কৰাৰ পাছত। আৰু মই যেতিয়া মোৰ হাজবেণ্ডৰ মৃত্যু হ'ল তেতিয়া মই মানুহজনী একদম ডিপ্ৰেশ্যনত যোৱাৰ নিচিনা হৈ গ'লোঁ। মই ছমাহ বিচনাতেই থাকোঁ, কোনো মানুহৰ লগত মোৰ কথা পাতিব মন নাযায়। মোৰ এনেকুৱা লাগে মই মৰি যোৱাই ভাল, মই জীৱনটো আৰু জীয়াব নোৱাৰিম, মই একো কৰিব নোৱাৰোঁ, মই জীয়াই থাকি কি কৰিম, মোৰ লাইফটো একদম অশান্তিৰ এটা লাইফ হৈ গ'ল। মানে মোৰ একোৱেই ভাল নালাগে। আৰু মই তেতিয়া ভাবোঁ এইটো লাইফতকৈতো মৃত্যু ভাল, আৰু মৃত্যু হ'লে মই এওঁকো লগ পাই যামগৈ। তেনেকৈ ভাবি মোৰ BP হাই হৈ গ'ল। মই একদম মোৰ ল'ৰাই বহুত চেষ্টা কৰিছে, মোৰ কাৰণে কৰিছে, মোক ল'ৰাই খানা বনাই খুৱাই চব কৰি দিয়েহি। সি মাত্ৰ তাৰ এটাই যে মা তুমি আগৰ নিচিনা হৈ যোৱা, মা তুমি আগৰ নিচিনা হৈ যোৱা। মই কিন্তু বহুত নিজেও চেষ্টা কৰিছোঁ, কিন্তু মই পৰা নাই কৰিব। মই ভগৱানক বহুত ভক্তি কৰিছিলোঁ। ভগৱানে কিন্তু মোক এনেকুৱা এটা দুখ দিলে, যিটো দুখৰ কাৰণে মই ভগৱানৰ ওপৰত মোৰ বিশ্বাস হেৰাই গ'ল। মই ভাবিলোঁ যে ভগৱানে মোৰ লগত এনেকুৱা কিয় কৰিলে? মইতো একো বেয়া কাম কৰা নাছিলোঁ, তথাপিও মোৰ লগত এয়া কিয় হ'ল? সেই কিয়টোৱে মোক খুলি খুলি খাবলৈ ধৰিলে। মোৰ BP বাঢ়ি গ'ল, মই একদম অসুস্থ অনুভৱ কৰিবলৈ ল'লোঁ, যে মোৰ একো ভাল নালাগে। আৰু মই জীৱনটো মই মৰা নাই, গতিকে মই জীয়াই আছোঁ, তেনেকুৱা এটা অৱস্থা মোৰ হৈছিল। আৰু মই যেতিয়াই মেডিটেশ্যন কৰা আৰম্ভ কৰিলোঁ, তেতিয়া মই শিৱ বাবা প্ৰতি অন্তৰৰ পৰা মোৰ ভক্তি, মই শিৱ বাবাক আৰাধনা কৰিবলৈ ল'লোঁ। আৰু তেতিয়া মই এটা কথাই বুজি পালোঁ যে ভগৱানে যদি মানুহৰ ভাগ্য লিখে, মানুহে যে কয় তোমাৰ এয়া ভাগ্যৰ লিখন, তোমাক ভগৱানে পৰীক্ষা লৈছে, তোমাৰ যে এয়া হৈছে এয়া তোমাৰ কিবা ভালৰ কাৰণে হৈছে। কিন্তু মই বুজি নাপালোঁ যে মোৰ মৰমৰ মানুহজনৰ মোৰ পৰা কাহিনী পাছত মোৰ কি ভাল হ'ব পাৰে, মোৰ কি হিত তাত থাকিব পাৰে, মই একো বুজি পোৱা নাই। তথাপিও মই যেতিয়া মেডিটেশ্যন চেণ্টাৰলৈ যোৱা আৰম্ভ কৰিলোঁ, তেতিয়া মই ভক্তি মাৰ্গৰ পৰা মই জ্ঞান মাৰ্গৰ ফালে মই গতি কৰিলোঁ। আৰু মই তেতিয়া অনুভৱ কৰিলোঁ যে ভগৱানে কেতিয়াও কাৰো ভাগ্য নেলেখে। আৰু ভগৱানে যদি কাৰোবাৰ ভাগ্য লিখি পঠিয়ালেহেঁতেন, তেন্তে হ'লে ভগৱানে লিখা ভাগ্যত কেতিয়াও দুখ নাথাকিলেহেঁতেন। ছাপ'জ যেনিবা মোৰ ল'ৰাটোৰ ভাগ্য মোক লিখিবলৈ দিয়ে, মইতো চব পাৰফেক্ট লিখিম না। এটা ল'ৰা জেগাত যদি মোৰ 2-3টাও ল'ৰা ছোৱালী থাকিলেহেঁতেন, আৰু যদি গোটেইকেইটা আজ্ঞাকাৰী নহ'লেওহেঁতেন, তথাপিও মই তিনিওটাৰ ভাগ্য ইকুৱেলি মই ভালকৈ লিখিলোঁহেঁতেন। কাৰণ কোনো পিতৃ মাতৃয়ে নিজৰ ল'ৰা সন্তানৰ ভাগ্য বেয়া নেলেখে। আৰু পৰম পিতা শিৱ বাবা সকলোৰে পিতা, গতিকে তেওঁ নিজৰ সন্তানৰ ভাগ্য কেনেকৈ বেয়াকৈ লিখিব? গতিকে যেতিয়াই গম পালোঁ যে মানুহৰ জীৱনলৈ অহা দুখ কষ্টৰ মেইন কাৰণটো হৈছে নিজৰ কৰ্মফল। আৰু যেতিয়া মানুহৰ জীৱনত দুখ আহে, চিধৰ আঙুলিটো চিধা নিজলৈ আনিব লাগে, যে মোৰ নিজৰ কৰ্মফলৰ জহতে মই আজি এই দুখটো পাইছোঁ। হয়তো মই এই জনমত একো বেয়া কাম কৰা নাই, যিটো কাৰণে এই দুখটো মই পালোঁ। হয়তো মই আগতে কৰি অহা কৰ্মৰ ফল হিচাপে মই আজি এই দুখটো পালোঁ। কিন্তু এই দুখটো পোৱাৰ পাছতো মই কেনেকৈ ভগৱান শিৱ বাবাক নিজৰ দুখখিনি কৈ অন্তৰৰ পৰা ভগৱানক দি মই কেনেকৈ শিৱ বাবাক আৰাধনা কৰি সকলো দুখৰ পৰা মই ওলাই আহিব পাৰিছোঁ। আৰু মেডিটেশ্যন এনেকুৱা এটা বস্তু যি হেল্থ আৰু মাইণ্ড দুইটাকে একদম পাৰফেক্ট কৰি ৰাখে।